কাৰোবাৰ ঘৰত যদি পোন প্ৰথমে ছোৱালীৰ জন্ম হৈছে তেওঁ ভাগ্যৱান স্বয়ং লক্ষ্মী তেওঁৰ ঘৰলৈ পোন প্ৰথমে আগমন কৰিছে আৰু যিখন ঘৰত ছোৱালী নাই যেন কিবা এটা নাই তেনেকুৱা বোধ হয় এজনী ছোৱালী আছে মানে ঘৰখনত কিবা এটা আছে গতিকে আজিও আমাৰ আধ্যাত্মিক বিচাৰত আজিও আমাৰ কোনো সেইকাৰণে কুমাৰী অৱস্থালৈকে অন্তত ছোৱালীক কেতিয়াও পিতৃক সেৱা কৰিব দিব নালাগে যেতিয়ালৈকে তুলনি নহয় পুষ্পিতা নহয় কন্যাকাল নহয় তেতিয়ালৈকে অন্তত কন্যাক কেতিয়াও পিতৃক চৰণ স্পৰ্শ কৰিব দিব নালাগে উভতি পাৰিলে পিতৃয়ে তেওঁক দেৱী স্বৰূপে প্ৰণাম জনাব লাগে কিন্তু সন্তানক সৰুৰ পৰাই পিতৃৰ চৰণ স্পৰ্শ কৰিলে ল'ৰা সন্তান যদি হয় পুত্ৰ সন্তান হলে সৰুৰ পৰাই পিতৃৰ চৰণ স্পৰ্শ কৰাৰ মানে শিক্ষা নৈতিক শিক্ষা তেওঁক প্ৰদান কৰিব লাগে কিন্তু ছোৱালীক নালাগে আপুনি চাব আমাৰ বিবাহ বিধিত এটা ব্যৱস্থা আছে যেতিয়া ছোৱালীগৰাকীক বিবাহ দিয়া হয় এজন পুৰুষক হাতত পানী গ্ৰহণ বুলি কয় যিটো ল'ৰাৰ আচলতে সোঁ হাতখনত ছোৱালীৰ সোঁ হাতখন পিতৃয়ে নিজ হাতে তুলি দিব লাগে এইটো পানী গ্ৰহণ বোলে তাৰপিছত শৰীৰ স্পৰ্শ বুলি বস্তু এটা আছে তাৰপিছত সপ্তপদী গমনৰ পিছত বিবাহ সম্পাদিত হৈ যায় এতিয়া সেই পানী গ্ৰহণ এই কাৰ্যখিনি সম্পাদিত হোৱাৰ পিছত ছোৱালীজনী পিতৃৰ পৰা সেই পুৰুষজনৰ অধীনলৈ গুচি যায় আৰু তেতিয়া পিতৃয়ে ছোৱালীজনীৰ প্ৰতি হাতযোৰ কৰি এটা বাক্য কব লাগে যিসকলৰ ছোৱালী বিবাহ দিছে কৰ্মকাণ্ডৰে দিছে বা ভকতৰে দিছে যেনেকে নহওক কৰ্মকাণ্ডতো কব লাগে এইটো কথা মন্ত্ৰ সংস্কৃতত কোৱা হয় কাৰণে বহুতে বুজি নাপায় কয় যে হে আই লক্ষ্মী বাক্যটো এইটো পিতৃয়ে কব লাগে যে হে আই লক্ষ্মী উপজা দিনৰ পৰাই তোমাক মই তুলি তালি ডাঙৰ দীঘল কৰোতে মোৰ যদি কোনোবাখিনিত কিবা দোষাদোষ হৈছিল এই সকলো অপৰাধ তুমি নিজ গুণে মৰিখন নকৰি আজি তুমি তোমাৰ স্বামীৰ হৈ যোৱা প্ৰভুসকল মই দেখিছো যে মই নিজে বিবাহ পৰিচালনা কৰিবলৈ গৈ দেখিছো যে বহু পিতৃয়ে এইখিনি কথা কবই নোৱাৰে আবেগিক হৈ যায় ঠোকাঠকি মাত আৰু মোৰ জীৱনত ভগৱানে যিদিনাখনে মোক কন্যা সন্তান দিছিলে তাৰ পিছৰ পৰা মই বিবাহ চলাব নোৱাৰা হৈ গলো মই এই বাক্যটো কব নোৱাৰো বোলাব নোৱাৰো এই বাক্যটো